চাওক আপুনি উত্তৰ কাছাৰৰ যেটো আমাৰ ডিমা হাছাও বুলি কয় ডিমা হাছাওত যেটো অটোনমাস কাউন্সিলৰ নিৰ্বাচন আছে অতি দুৰ্ভাগ্যজনকভাৱে তাত 28টা সিট আছে 28টা সমষ্টি আছে অটোনমাস কাউন্সিলৰ ডিমা হাছাও আৰু মানে এনসি হিল আমাৰ যেটো অটোনমাস কাউন্সিল কিন্তু কথাটো আছে যে তাত নমিনেশ্যন ফাইল কৰাৰ পিছত তিনিজন আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইতিমধ্যে নিৰুদ্দেশ হৈ আছে অন্তৰ্ধান হৈ আছে তেওঁলোক নিজৰ ঘৰতো নাই এতিয়া আমি স্বাভাৱিকতে আমি সন্দেহ প্ৰকাশ কৰিছোঁ ভয় খাইছোঁ যে তেওঁলোকে নিশ্চয় কিবা মানে ভয় ভাবুকি পাইছে হয়তো বন্দুকৰ ভয় দেখাইছে বা হয়তো কিবা ধন টকা পইচা লোভত লালসা দিছে কিবা প্ৰলোভনত পৰিছে এনেকুৱা হয়তো কিবা কাৰণত হয়তো গণতন্ত্ৰক হত্যা কৰি পেলাই হয়তো আজি তাৰিখত তেওঁলোকক আজি মানে নিৰুদ্দেশ কৰি ৰাখি দিছে গতিকে আমি সন্দেহ কৰিছোঁ স্বাভাৱিকতে তেওঁলোক নিৰুদ্দেশ হৈছে নে তেওঁলোকক অপহৰণ কৰা হৈছে কাৰণ তেওঁলোকে এতিয়া নমিনেশ্যন দিয়ালৈকে ঠিকে আছিল মূল কথাটো হৈছে যে বিজেপি দলে পচন্দ ভয় খাইছে তেখেতসকলে প্ৰথমতে ভাবিছিলে যে উত্তৰ কাছাৰৰ মানে আমাৰ যেটো অটোনমাস কাউন্সিল আমাৰ ডিমা হাছাওত আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থী বিচাৰি নাপাব তেওঁলোকে প্ৰপগেণ্ডা কৰি আছিলে উলিয়াই আছিলে তেখেতসকলে কৈ আছিলে যে কংগ্ৰেছে তাত প্ৰাৰ্থী বিচাৰি পাবলৈ ইলেকশ্যন খেল দূৰৰ কথা পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচন খেলিবৰ কাৰণে সেই 28টা সিটৰ বিপৰীতে আমাৰ এনসি হিল অটোনমাস কাউন্সিলত বহু প্ৰাৰ্থী আবেদনকাৰী ওলালে আমাৰ 28টা সিটত 28টা সমষ্টিত 28টাতে আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত তাৰ যেটো ইণ্টাৰনেল ৰিপৰ্ট আনকি আমি ভিতৰুৱা আমাৰ চৰকাৰী ৰিপৰ্টো আমাৰ ওচৰত আহি পৰিছে তাৰ মতে এতিয়ালৈকে 10টা সিট আমাৰ কংগ্ৰেছ দলে নিৰ্বাচিত হোৱাটো পুৰা সমীক্ষাই আমাক ভিতৰুৱাকৈ কৈ আছে এনে এটা পৰিস্থিতিত বিজেপি দলে ভয় খোৱাটো স্বাভাৱিক বিজেপি দলে পচন্দ ভয় খাইছে আৰু সেই ভয়ৰ বাবেই আমি সন্দেহ প্ৰকাশ কৰিছোঁ আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে তিনিজনকৈ আমাৰ নিৰ্বাচিত হ'ব পৰা আমাৰ প্ৰাৰ্থী ইতিমধ্যে অন্তৰ্ধান হৈছে নিৰুদ্দেশ হৈ আছে তাৰ অন্তৰালত কি আছে আমি এতিয়ালৈকে ধৰিব পৰা নাই সেইকাৰণে ইতিমধ্যে আমি আমাৰ ডিমা হাছাওৰ আমাৰ যিজন আমাৰ কমিশ্যনাৰ আমাৰ ৰিটাৰ্ণিং অফিচাৰ তেখেতক ইতিমধ্যে আমাৰ তাত থকা বাহৰপাতি থকা আমাৰ সাধাৰণ সম্পাদক ডিমা হাছাওৰ ইনচাৰ্জ আমাৰ তত্ত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই আমাৰ ইতিমধ্যে এটা কমপ্লেইন দিছে তাৰ উপৰিও আমি যোৱাকালি আমাৰ অসমৰ ইলেকশ্যন কমিশ্যন আৰু আমাৰ ডিজিপি ডাঙৰীয়া ডাইৰেক্টৰ জেনেৰেল অফ পুলিচক ইতিমধ্যে আমাৰ দলৰ পৰা কমপ্লেইন দিয়া হৈছে যে বিষয়টো অতি গুৰুত্ব সহকাৰে ল'ব লাগে আৰু তেওঁলোক ক'ত আছে বিচাৰি পেলাই উলিয়াব লাগে আৰু অনুসন্ধান কৰিব লাগে গোটেই বিষয়টো নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যদি চৰকাৰী পক্ষই যদি কৰে অৱহেলা কৰে আমি ভাবিবলৈ বাধ্য হ'ম যে চৰকাৰৰ ইয়াত কিবা নহয় কিবা ৰণকৌশল আছে অভিসন্ধি আছে গতিকে কথাটো আছে যে বিজেপি দলে যে ভয় খাইছে তাৰ কাৰণে আজি এই অৱস্থা হৈছে এইটো আমি এটা নিঃসন্দেহে আমি চিন্তা কৰিছোঁ গতিকে মই আশা কৰিম যে অন্তত এনেকুৱা গণতন্ত্ৰ যদি কৰিছে তেনেধৰণে গণতন্ত্ৰক হত্যা কৰা কাম কৰিব নালাগে অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই আৰু এনেকুৱা ঘটনা কেতিয়াও নঘটক আমি তাৰ কাৰণে আমি তাৰিখত তাৰ কাৰণে আজি প্ৰশাসনক আমি জোৰ দি দাবী জনাইছোঁ আমি অসম গৃহ বিভাগ জোৰ দি দাবী জনাইছোঁ আমি সকলোকে আমাৰ পক্ষই ভূপেন বৰা ডাঙৰীয়াও ডিজিপি ডাঙৰীয়াৰ লগত কথা পাতিছে কমপ্লেইন দিছে আমাৰ মাননীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গতিকে আমিও চিন্তিত হৈ আছোঁ যে এই নিৰ্বাচনটোক লৈ ভয় ভাবুকি আৰু বন্দুকৰ গুলিৰ বিপৰীতে নিৰ্বাচন হ'ব নেকি গতিকে এটা নিৰপেক্ষ নিৰ্বাচন কৰিবৰ কাৰণে আৰু আমাৰ প্ৰাৰ্থীবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে প্ৰাৰ্থীবিলাকৰ যাতে তেওঁলোকৰ ছিকিউৰিটি বঢ়ায় তেওঁলোকক যাতে সুৰক্ষিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ কৰাব পাৰে মুকলিভাৱে তেওঁলোকে ঘূৰি পকি ৰাইজৰ মাজলৈ গৈ ভোট বিচাৰিব পাৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আমি আমাৰ আৰক্ষী মহলক আহ্বান জনাইছোঁ আৰু তাৰ স্থানীয় লোকেল প্ৰশাসনক আমি দাবী অনুৰোধ জনাইছোঁ